আজি পবিত্ৰ মেডাম মেফি শিৱসাগৰত বৃহত্তৰ ৰংপুৰ মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত আন্তৰ্জাতিক মেডাম মেফি উদযাপন কৰা হৈছে আৰু মেডাম মেফিৰ লগতে সংগতি ৰাখি আজি শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা সমন্বয় শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ যে গজৰাজক সন্মুখত লৈ শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা শিৱসাগৰ চহৰলৈ উলিওৱা হৈছে এই সমন্বয় শোভাযাত্ৰা। আহোম স্বৰ্গদেউসকলে সমন্বয়ৰ বাৰ্তা দিছিলে, বৰ অসমৰ ভেটি কৰিছিলে আৰু সেই আচলতে সমন্বয়ৰ বাৰ্তা লৈ আজি এনেধৰণে শোভাযাত্ৰা উলিওৱা হৈছে এই গজৰাজক সন্মুখত লৈ পবিত্ৰ মেডাম মেফিত। মই দেখুৱাইছোঁ এক সুন্দৰ শোভাযাত্ৰা। মই দেখুৱাইছোঁ যে এনেধৰণেই বিভিন্ন জাতি জনগোষ্ঠীয় লোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি সেই পৰিৱেশ দেখুৱাইছোঁ যে আজি ইয়াৰ আপাচুৰ শিৱসাগৰ জিলা সম্পাদক আছে, মই ভাষ্য ল'ম। কি ক'বা আজি এই এটা সুন্দৰ মুহূৰ্ত? নিশ্চয়কৈ আজি এই পবিত্ৰ দিনত আজি ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা অসমৰ সমূহ ৰাইজক আমি এই মেডাম মেফিৰ ওলগ জ্ঞাপন কৰিছোঁ আৰু স্বৰ্গদেউ যি আদৰ্শ চুকাফাৰ যি স্বদেশ প্ৰেম দৰ্শন সেয়া যাতে অনাদিকাললৈ যাতে জীয়াই থাকে তাৰ এক আমি প্ৰতীক ৰূপতে শোভাযাত্ৰাৰ জৰিয়তে আমি পুনৰবাৰ প্ৰকাশ কৰিব বিচাৰিছোঁ আৰু শিৱসাগৰ জিলাৰ লগতে বিভিন্নজন ৰাইজক আজি অনুষ্ঠিত হ'বলগীয়া মেডাম মেফি অনুষ্ঠানলৈ আমি এই অনুষ্ঠানৰ জৰিয়তে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। হয়, মই সতীৰ্থ কেমেৰা পাৰ্চনক এয়া শোভাযাত্ৰাৰ দৃশ্য দেখুৱাবলৈ আহ্বান জনাইছোঁ যে সুন্দৰ এক শোভাযাত্ৰা য'ত বিভিন্ন জাতীয় জনগোষ্ঠীয় লোকসকলে নিজৰ নিজৰ কৃষ্টি সংস্কৃতি প্ৰকাশ ইয়াত প্ৰতিফলিত কৰিছে, ইয়াত সমন্বয়ৰ বাৰ্তা দিছে। মই ইয়াত ভাষ্য ল'ম। আজি এই পবিত্ৰ দিনটোত কি ক'ব? আজি মেডাম মেফি যিহেতু পূৰ্বপুৰুষসকলক স্মৰণ কৰিয়ে কৰা হৈছে আৰু বিভিন্ন জাতি জনগোষ্ঠী আমি একেলগে লগ হৈছোঁ, সেইটো বহুত ভাল লাগিছে। হয়, বিভিন্ন জাতি জনগোষ্ঠীয় লোকসকল লগ হৈছে ইয়াত। কেৱল টাই আহোম জনগোষ্ঠীয়ে নহয়, টাই আহোম জনগোষ্ঠীৰ উপৰিও ইয়াত ইছলাম ধৰ্মীয় লোকসকল আছে। ইয়াৰ উপৰিও আছে ইয়াত মৰাণ মটকৰ লোক আছে। সেইধৰণে বিভিন্ন জাতীয় জনগোষ্ঠীয় লোকসকল আছে। মই দেখুৱাইছোঁ যে শিৱসাগৰৰ ঐতিহাসিক ইয়াত ৰংঘৰৰ বাকৰিৰ পৰা ওলোৱা হৈছে এই শোভাযাত্ৰা। ইয়াত দেখুৱাইছোঁ গায়ন বায়ন মহাপুৰুষজনাৰ অনুপম সৃষ্টি। ইয়াত গায়ন বায়নো উলিওৱা হৈছে। জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড। হয়, এনেধৰণে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আজি আন্তৰ্জাতিক মেডাম মেফি তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছিলে। আজি দ্বিতীয়টো দিন তথা আজি মেডাম মেফি আৰু এই দ্বিতীয়টো দিনত এনেধৰণে এক সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা শিৱসাগৰৰ বৰ্ডিং খেলপথাৰলৈ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।